হাই স্কুল আৰু হাই ছেকেণ্ডেৰী টেটৰ লগত জড়িত পেডাগজি বিষয়ৰ কেইটামান প্ৰশ্ন আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম। প্ৰথম প্ৰশ্নটি হ'ল, আফটাৰ গেটিং হাৰ্ট ডিউৰিং এ প্লে এক্টিভিটি, ৰোহন ষ্টাৰ্টেড ক্ৰাইং। Seeing this, his father responded, "Don't behave like girls, boys don't cry." This statement by the father is what? প্ৰশ্নটো হ'ল, ৰোহনে খেলি আছিল, খেলি থাকোঁতে দুখ পালে আৰু দুখ পোৱাৰ পিছত সি কান্দিব ধৰিলে। তাৰপিছত বাপেকে ক'লে, কি ছোৱালীৰ দৰে কান্দিছ, ল'ৰাই নেকান্দে। এই উক্তিটো যিটো দিলে, প্ৰদান কৰিলে দেউতাকে, এইটো কি কথাটো বুজাইছে সমাজৰ? It reflects gender stereotype, ne it challenges gender stereotype, ne it reduces gender bias, ne it promotes gender equality. শুদ্ধ উত্তৰ হ'ব, it reflects gender stereotype. যে মহিলাহে কিছুমান কাম কৰে, পুৰুষে কিছুমান নকৰে, তেনেকুৱা বহুত বেছি। সেইকাৰণে আমাৰ সমাজত আমি দেখা পাওঁ যে পুৰুষসকল বা ল'ৰা মানে খুলি কান্দিব নোৱাৰে, নিজৰ ইম'চনো এক্সপ্ৰেছ কৰিব নোৱাৰে। নেক্সট, ইন এ প্ৰগ্ৰেছিভ ক্লাছৰুম, যদি আমি প্ৰগ্ৰেছিভ ক্লাছৰুমৰ কথা কওঁ তেতিয়াহ'লে তলৰ কোনটো শুদ্ধ হ'ব? এ টিচাৰ শুড ফ'ল' ফিক্সড কাৰিকুলাম, নে দ্য এম্ফেচিছ শুড বি অন কম্পিটিশ্যন এমং ষ্টুডেণ্টছ, নে এম্পল অপৰচুনিটিজ শুড বি প্ৰভাইডেড ফৰ কনষ্ট্ৰাকশ্যন অফ নলেজ, নে ষ্টুডেণ্টছ শুড বি লেভেলড অন দ্য বেচিছ অফ দেয়াৰ একাডেমিক স্ক'ৰ্ছ। তো শুদ্ধ উত্তৰ হ'ব 3, এম্পল অপৰচুনিটিজ শুড বি প্ৰভাইডেড ফৰ কনষ্ট্ৰাকশ্যন অফ নলেজ। নেক্সট প্ৰশ্নলৈ যাওঁ। After observing that students are struggling to proceed further on an ongoing activity, a teacher decides to provide cues and hints in form of what, why, how. According to Lev Vygotsky's theory, this strategy of teacher will do what? এই প্ৰশ্নত কৈছে, যেতিয়া এইটো দেখা পোৱা গ'ল যে ষ্টুডেণ্টসকলে ষ্ট্ৰাগল কৰি আছে, মানে কিবা এটা কাম দিছে, সেই কামটো মানে কমপ্লিট কৰিব পৰা নাই, তেতিয়া শিক্ষকজনে কিছুমান হিণ্ট বা কিউ দিবলৈ চেষ্টা কৰিলে যে কিয় হৈছে, কি কাৰণে হৈছে, কেনেকৈ হৈছে, কি হয়। তেনে প্ৰসংগত একৰ্ডিং টু লেভ ভিগটস্কিৰ থিয়ৰীৰ মতে এই যি কৌশল শিক্ষকৰ দ্বাৰা প্ৰয়োগ কৰা হ'ল ইয়াত, তাক আপুনি কি ক'ব? মানে সেইটো কি হয়? Demotivate the children to learn, act as a scaffold for learning, ne cause withdrawal tendency among students, ne be meaningless in process of learning. শুদ্ধ উত্তৰ হ'ব 2, তাৰ মানে it acts as a scaffold for learning. লেভ ভিগটস্কি য'তেই থাকে এইটো শব্দটো মনত থ'ব, আৰু এইটো স্কেফল্ডিং থাকিবই। নেক্সট প্ৰশ্ন, which of the following is correct in the context of socialization of children? তলৰ কোনটো উক্তি শুদ্ধ হয় যদি আমি চিলড্ৰেনৰ ছ'চিয়েলাইজেশ্যনৰ কথা কওঁ? School is a secondary socialization agent and family is a primary socialization agent. School is a primary socialization agent and peers are secondary specialization agents. Peers are primary socialization agents and family is a secondary socialization agent. Family and mass media both are secondary socialization agents. শুদ্ধ উত্তৰ হ'ব, school is a secondary socialization agent and family is a primary socialization agent. স্কুলক ছেকেণ্ডেৰী গৌণ বুলি কোৱা হৈছে আৰু ঘৰৰ পৰিয়ালক প্ৰাইমেৰী বুলি কোৱা হৈছে। তাৰ পৰা বহুতখিনি কথা শিকে। নেক্সট, থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ এম্ফেচাইজেছ ডেট। মাল্টিপল ইণ্টেলিজেঞ্চ থিয়ৰীয়ে কি কথাত গুৰুত্ব দিয়ে? অপশ্যন আছে আমাৰ 4টা। ইণ্টেলিজেঞ্চ কোৱেশ্যণ্ট শ্বৰ্টত IQ can be measured only by objective test, ne intelligence in one domain ensures intelligence in all other domains, ne there are several forms of intelligence, ne there are no individual differences in intelligence. শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব there are several forms of intelligence. ইণ্টেলিজেন্সৰ বিভিন্ন ধৰণৰ ৰূপ থাকে। নেক্সট, according to Lawrence Kohlberg's theory, performing an act and doing something
because others approves it represents that stage of morality. লৰেন্স কলবাৰ্গছৰ যি থিয়ৰী আছে য'ত এইটো কথাত গুৰুত্ব দিয়ে যে এই কামটো এই কাৰণে কৰা উচিত বা কৰিব লাগে কাৰণ বেলেগে তেতিয়া ভাল পাব বা বেলেগে তেতিয়া সন্মতি জনাব বেলেগৰ ভ্যালিডিটি মানে বিচাৰি কাম কৰা তেতিয়াহলে এই যিটো ষ্টেজ এই যিটো লেভেল তাক আপুনি কোনটো ষ্টেজৰ মৰেলিটি বুলি ক'ব প্ৰি কনভেনশনেল কনভেনশনেল পোষ্ট কনভেনশনেল নে ফৰ্মেল কনভেনশনেল শুদ্ধ উত্তৰটো 2 হয় কনভেনশনেল conventional stage of morality. Next, Lev Vygotsky's social cultural perspective of learning emphasizes importance of dash in the learning process. Lev Vygotsky's social cultural perspective or mote jitu learning ot thakibo lage ki bostut gurutto diye learning process ot cultural tools, attribution, motivation, equilibration. কি বুলি ক'ব আপুনি শুদ্ধ উত্তৰ হ'ব এক তাৰ মানে কালচাৰেল টুলছক বেছি গুৰুত্ব দিয়ে কালচাৰেল টুলছটো গুৰুত্বপূৰ্ণ হয় বুলি কয় নেক্সট প্ৰশ্ন 8 in his theory of cognitive development Jean Piaget explains cognitive structures in terms of what? Jean Piaget's cognitive development theory মতে তেওঁ cognitive structure কেনে ধৰণে ব্যাখ্যা কৰিছে psychological tools নে stimulus response association zone proximal development নে schemas শুদ্ধ উত্তৰ হ'ব 4 তাৰ মানে schemas জিন পিয়াজেৰ লগত স্কিমাটো সদায় জড়িত হৈ থাকে গতিকে এইটো আপোনালোকে মনত থব আৰু জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট এটো বেলেগ এজন থিওৰি লগত জড়িত নেক্সট প্ৰি অপাৰেশনাল ষ্টেজ ইন জিন পিয়াজেছ থিওৰি অফ কগনিটিভ ডেভেলপমেন্ট ক্যাৰেক্টাৰাইজেছ হোৱাট জিন পিয়াজেৰ যি কগনিটিভ ডেভেলপমেন্ট থিওৰি আছে তাৰে প্ৰি অপাৰেশনাল ষ্টেজে কি কথাৰ বৈশিষ্ট্য বুজায় development of abstract thinking centration in thought hypothetico deductive thinking ne ability to conserve and seriate objects কি হ'ব শুদ্ধ উত্তৰ হ'ব 2 তাৰ মানে centration in thought এটো শুদ্ধ next প্ৰশ্ন which of the following statement is correct in context of development যদি আমি ডেভেলপমেন্টৰ প্ৰসংগত কথা কওঁ তেতিয়াহলে তলৰ কোনটো উক্তি শুদ্ধ হ'ব development has the same rate of growth across cultures for everyone development occurs only through learning that takes place in school development occurs only during the period of childhood na development is multi-dimensional শুদ্ধ উত্তৰ হ'ব development to এটা multi-dimensional process হয় multi-dimensional next প্রশ্ন sequence of development among children from birth to adolescence is what ইয়াত আমাৰ প্ৰশ্নত সুধিছে যে চিলড্ৰেনৰ যেটো ডেভেলপমেন্ট হয় তাৰ সিকোয়েন্সটো কোনটো শুদ্ধ হ'ব জন্মৰ পৰা এডলসেন্সৰ লৈকে sensory concrete abstract abstract sensory concrete concrete abstract sensory নে abstract concrete sensory শুদ্ধ উত্তৰ হ'ব 1 প্ৰথমে আহিব sensory তাৰ পিছত আহিব concrete তাৰ পিছত abstract next individual differences in a progressive classroom should be treated as what যেতিয়া আমি progressive classroomৰ কথা কওঁ তাত individual differences থকাটো সাধাৰণ কথা তেনে ক্ষেত্ৰত আমি তাক কেনেকৈ লম কেনেকৈ গ্ৰহণ কৰিম a hindrance to the process of learning a failure on the part of teacher criteria for making ability based groups important for planning of teaching learning process কি হ'ব শুদ্ধ উত্তৰ 4 হ'ব important for planning of teaching learning process তেনে individual যদি আমি differentiation বা difference দেখা পাওঁ তেনে ক্ষেত্ৰত teaching learning processor planning কৰাটো খুব জৰুৰী হৈ পৰে next
In an inclusive classroom, emphasis should be on what? Inclusive classroomত আমি কি কথাত বেছি গুৰুত্ব দিব লাগে? Performance oriented goals নে undifferentiated instructions নে segregation of students based on their social identity নে providing opportunities aiming at maximizing potential of individual children? শুদ্ধ উত্তৰ কি হ'ব? In an inclusive classroom, emphasis should be on শুদ্ধ উত্তৰ হ'ব providing opportunities aiming at maximizing potential for individual children. মানে যিমান পাৰে সিমান সুবিধা দিব লাগে যাতে ইণ্ডিভিজুৱেল চিলড্ৰেনৰ যি পটেনচিয়েল থাকে সম্ভাৱনা থাকে সি পৰিপূৰ্ণতা বা পৰিপক্কতা লাভ কৰে নেক্সট According to Right of Persons with Disabilities Act 2016, which of the following term is appropriate to use? যদি আমি Right of Person with Disabilities Act 2016 কথা কওঁ তলৰ কোনটো টাৰ্ম বা শব্দটো উপযুক্ত হ'ব ব্যৱহাৰ কৰিবৰ বাবে retarded student, handicapped student, student with physical disability, student with crippled body কি হ'ব শুদ্ধ উত্তৰ হ'ব 3 তাৰ মানে ষ্টুডেণ্ট উইথ ফিজিকেল ডিজেবিলিটি তাৰপিছত নেক্সট প্ৰশ্নত কৈছে ইন অৰ্ডাৰ টু এড্ৰেছ দ্য নিডছ অফ ষ্টুডেণ্টছ হু আৰ ফেচিং লাৰ্ণিং ডিফিকাল্টিজ এ টিচাৰ শুড নট যদি আমি এনে প্ৰসংগৰ বা এনে পৰিস্থিতিৰ কথা কওঁ য'ত লাৰ্ণাৰে বা ষ্টুডেণ্টে লাৰ্ণিং ডিফিকাল্টি ফেচ কৰি আছে তেতিয়া শিক্ষকে কি কৰিব নালাগে কৈছে ইউজ মাল্টিপল অডিঅ' ভিজুৱেল এইডছ ইউজ কনষ্ট্ৰাক্টিভ পেডাগজিকেল এপ্ৰ'চেছ ডু ইণ্ডিভিজুৱেলাইজ এডুকেশ্যনেল প্লেনিং নে প্ৰেক্টিছ ৰিজিড ষ্ট্ৰাকচাৰ্ছ ফৰ পেডাগজি এণ্ড এছেছমেণ্ট কোনটো শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰ হ'ব আপোনাৰ তেনে ক্ষেত্ৰত আপুনি ৰিজিড ষ্ট্ৰাকচাৰ্ছ ফৰ পেডাগজি এণ্ড এছেছমেণ্ট এইটো আপুনি প্ৰেক্টিছ নকৰিব মানে কৰিব নালাগে বাকীখিনি সব কৰিব মাল্টিপল অডিঅ' ভিজুৱেল ব্যৱহাৰ কৰিব কনষ্ট্ৰাক্টিভ পেডাগজিকেল এপ্ৰ'চ ব্যৱহাৰ কৰিব ইণ্ডিভিজুৱেলাইজ এডুকেশ্যনেল প্লেনিং কৰিব কিন্তু এই তলৰটো নকৰিব নেক্সট ডেছ ইজ দ্য প্ৰাইমেৰী আইডেণ্টিফাইং ফিচাৰ অফ ক্ৰিয়েটিভিটি তলৰ কোনটো এটা প্ৰাথমিক ফিচাৰ হয় ক্ৰিয়েটিভিটিৰ লো কম্প্ৰিহেনশ্যন ডাইভাৰ্জেণ্ট থিংকিং হাইপাৰ এক্টিভিটি নে ইনএটেণ্টিভনেছ কি হ'ব শুদ্ধ উত্তৰ হ'ব 2 তাৰ মানে ডাইভাৰ্জেণ্ট থিংকিং যিমান পাৰে সিমান মানে বিভিন্ন ধৰণে থিংকিং কৰিব পৰা ক্ষমতা সেইটোৱে ক্ৰিয়েটিভিটিত সহায় কৰে আৰু সেইটোৱে তাৰ গুণো হয় নেক্সট ইন অৰ্ডাৰ টু এড্ৰেছ লাৰ্ণাৰ্ছ ফ্ৰম ডাইভাৰ্ছ বেকগ্ৰাউণ্ডছ এ টিচাৰ শুড ডু হোৱাট যদি আমি এজন ষ্টুডেণ্ট নহয় এটা ক্লাছত বিভিন্ন বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট থাকে তেতিয়াহ'লে শিক্ষকে কেনেধৰণৰ এপ্ৰ'চ ল'ব লাগে এভইড টকিং এবাউট এছপেক্টছ ৰিলেটেড টু ডাইভাৰ্চিটি ড্ৰ এক্সাম্পলছ ফ্ৰম ডাইভাৰ্ছ ছেটিংছ ইউজ ষ্টেণ্ডাৰ্ডাইজ এছেছমেণ্ট ফৰ অল ইউজ ষ্টেটমেণ্টছ ডেট ষ্ট্ৰেংথেন নেগেটিভ ষ্টেৰিঅ'টাইপছ শুদ্ধ উত্তৰ হ'ব 2 তাৰ মানে ড্ৰ এক্সাম্পলছ ফ্ৰম ডাইভাৰ্ছ ছেটিং যিমান পাৰে বিভিন্ন মানে বিবিধ পৰিস্থিতিৰ পৰা বিবিধ উৎসৰ পৰা এক্সাম্পলছবোৰ ল'ব লাগে বুজাবলৈ নেক্সট প্ৰব্লেম সলভিং এবিলিটিজ কেন বি ফেচিলিটেড বাই হোৱাট প্ৰব্লেম সলভিং এবিলিটিজ আমি কিহৰ দ্বাৰা মানে প্ৰব্লেম সলভিং কৰা যিটো ক্ষমতা তাক আমি কিহৰ দ্বাৰা বেছি কৰিব পাৰোঁ focusing on drill and practice, encouraging fixed process of solving the problems, encouraging use of analogies, generating fear among students. শুদ্ধ উত্তৰ হ'ব আপোনাৰ 3 নম্বৰ তাৰ মানে encouraging use of analogies যিমান পাৰে সিমান analogies ব্যৱহাৰ কৰিবলৈ দিয়া next motivation to learn can be sustained by শিকাৰ যিটো প্ৰেৰণা তাক আমি কেনেকৈ ধাৰাবাহিক কৰিব পাৰোঁ পানিছিং দ্য চাইল্ড ফ'কাছিং অন মাষ্টাৰী অৰিয়েণ্টেড গ'লছ
giving very easy task to children নে focusing on rote memorization কোনটো কৰিব আপুনি শুদ্ধ উত্তৰ হ'ব focusing on mastery oriented goals এটো কৰিব লাগিব next shame লাজ to কি হয় it has no relation to cognition it can have negative impact on cognition it is very effective to motivate the children to learn and it should be generated frequently in teaching learning process কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব shame can have negative impact on cognition যদি shame থাকে তেতিয়াহলে এইটোৱে ঋণাত্মক প্ৰভাৱ পেলাব কগনিশনত ব্ৰেইন লগত জড়িত যেটো আন্ডাৰষ্টেণ্ডিং নেক্সট which of the following is most effective mode of teaching learning তলৰ কোনটো আটাইতকৈ বেছি ফলপ্ৰসূ মাধ্যম হয় টিচিং আৰু লাৰ্নিংৰ rote memorization of content exploration of relationships between concepts নে observation without analysis নে imitation and repetition কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব 2 তাৰ মানে exploration of relationships between concepts or মাজৰ যেটো relationship তাক অনুসন্ধান কৰা next a teacher should analyze the various errors made by students on a given task because এজন শিক্ষকে যিমান পাৰে হিমান বিভিন্ন ধৰণৰ ভুলবোৰক বিশ্লেষণ কৰিব লাগে যি ভুল ষ্টুডেন্ট দ্বাৰা কৰা হয় কিবা এটা কামৰ লগত জড়িত কিয় কাৰণটো সুধিছে she can decide degree of punishment accordingly যাতে যেনেকৈ মানে যি ভুল কৰিছে তেনেকৈ পানিশমেন্ট দিয়া understanding of errors are meaningful in the teaching learning process ne she can segregate those who made more errors in comparison to others ne learning is solely based on correction of errors শুদ্ধ উত্তৰ হ'ব 2 understanding of errors are meaningful in the teaching learning process কেনেকুৱাকে ভুল কৰিছে কেনে ধৰণে কৰিছে কিয় কৰিছে তাক বুজি পোৱাটো খুব জৰুৰী টিচিং লাৰ্নিং প্ৰসেছত তেতিয়া ই ফলপ্ৰসূতা লাভ কৰিব next it is difficult for children to learn when children are হিকাৰ ক্ষেত্ৰত দিগদাৰি হয় সমস্যা হয় কেতিয়া information is presented in discontented chunks they are intrinsically motivated learning is socially contextualized content is represented through multiple ways কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব information is presented in disconnected chunks যেতিয়া information বা তথ্যসমূহক আমি disconnect কৰি দিও মানে কানেক্ট কৰি নেদেখাও টুকুৰা টুকুৰা কৰি দিও আৰু সব ডিসকানেক্ট কৰি দেখাও তেতিয়া নেক্সট best state of learning is আটাইতকৈ ভাল লাৰ্নিং কেতিয়া হয় high arousal high fear low arousal high fear moderate arousal no fear no arousal no fear শুদ্ধ উত্তৰ হ'ব moderate arousal no fear তেতিয়া বহুত বেছি ভাল লাৰ্নিং হয় বুলি কয় next constructivist view of learning suggests that children construction of their knowledge constructivist view of learning is a constructive view of learning বুলি এটা কনসেপ্ট আছে এইটোৱে কি সাজেষ্ট কৰে childrenৰ কোনো ধৰণৰ ৰোল নাই have no role to play in নে are solely dependent on adults for নে play an active role in নে are solely dependent on textbooks in শুদ্ধ উত্তৰ হ'ব 3 play an active role গতিকে তেওঁলোকৰ এটা সক্ৰিয় ভূমিকা থাকিব লাগে নিজৰে নলেজ কনস্ট্ৰাক্ট কৰাত সৃষ্টি কৰাত next which of the following belief is good for learning তলৰ কোনটো বিশ্বাস বহুত জৰুৰী হয় বা ভাল হয় লাৰ্নিংৰ বাবে ability is improvable ability is fixed efforts don't make any difference ne failure is uncontrollable শুদ্ধ উত্তৰটো হ'ব 1 তাৰ মানে ability is improvable ability আমি improve কৰিব পাৰো next conceptual understanding among students is likely to improve in the settings which emphasize on what conceptual understanding of ami bhal koribo paru yak bikokhito koribo paru ketia competition or majere
textbook centric pedagogy, frequent examinations, inquiry and dialogue. শুদ্ধ উত্তৰ হ'ব 4 আহি গ'ল প্ৰিয় দৰ্শক হাইস্কুল আৰু হাই ছেকেণ্ডেৰী টেটৰ বাবে পেডাগজিৰ কিছুমান প্ৰশ্ন আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম ইয়াৰে প্ৰথম প্ৰশ্নটি হ'ল একৰ্ডিং টু জিন পিয়াজে চিলড্ৰেন হোৱাট জিন পিয়াজেৰ মতে শিশুসকল actively construct knowledge as they manipulate and explore the world. Ne 2 learn by observing others following a process of observational learning. 3 can be conditioned to behave in particular ways by carefully controlled stimulus response associations. Ne 4 can be taught to behave and learn in specific manner using principles of rewards and punishment. গতিকে শুদ্ধ উত্তৰটো কি হ'ব একৰ্ডিং টু জিন পিয়াজে চিলড্ৰেন আৰ হোৱাট গতিকে শুদ্ধ উত্তৰটো মই ৰিচাৰ্চ কৰি পোৱা মতে একটো হ'ব তাৰ মানে একৰ্ডিং টু জিন পিয়াজে চিলড্ৰেন এক্টিভলি কনষ্ট্ৰাক্ট নলেজ এজ দে মেনিপুলেট এণ্ড এক্সপ্ল'ৰ দ্য ৱৰ্ল্ড 1 নম্বৰটো শুদ্ধ এনেকুৱাকৈ নম্বৰ 2লৈ যাওঁ there are individual variations in the rate of motor development, yet the sequence of motor development is from dash to dash. Motor development or বিভিন্ন ধৰণৰ individual variation আমি দেখা পাওঁ কিন্তু তাৰ পিছতো yet the sequence of motor development কিন্তু তাৰ পিছতো আমি motor developmentৰ এটা sequence দেখা পাওঁ কিহৰ পৰা কিহৰলৈকে ইয়াত অপশ্যন দিয়া আছে চেফালোকডাল প্ৰক্সিমোডিষ্টেল 1 নে 2 প্ৰক্সিমোডিষ্টেল নে চেফালোকডাল 3 গ্ৰছ মটৰ ডেভেলপমেণ্ট ফাইন মটৰ ডেভেলপমেণ্ট 4 ফাইন মটৰ ডেভেলপমেণ্ট নে গ্ৰছ মটৰ ডেভেলপমেণ্ট শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব চেফালোকডাল আৰু প্ৰক্সিমোডিষ্টেল গতিকে এইটো আমাৰ বাবে শুদ্ধ উত্তৰ ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কাৰেক্ট প্ৰনাউন্সিয়েশ্যনটো Distal 2 proximodistal, cephalocaudal 3 gross motor development, fine motor development 4 fine motor development, gross motor এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্নটো হৈছে the period that initiates the transition to adulthood is what the period এনে সময় যিটোৱে এডালহুডলৈ ট্ৰানজিশ্যন কৰে মানে স্থানান্তৰ কৰে বা পৰিৱৰ্তন কৰে এডলচেণ্ট মিডল চাইল্ডহুড প্ৰি অপাৰেশ্যনেল পিৰিয়ড নে এণ্ড চাইল্ডহুড শুদ্ধ উত্তৰ হ'ব এডলচেন্স তাৰ মানে 1 নম্বৰটো শুদ্ধ নেক্সট A child argues that Haynes shouldn't steal the drug medicine that can save his wife because he will be caught and sent to jail if he does so. According to Kohlberg, which stage of moral understanding does the child fall under? ইয়াত কৈছে এটা শিশুৱে আৰ্গু কৰিছে যে হেইনজে মেডিচিনটো চুৰ কৰিব নালাগে যদিও সেয়া তেওঁৰ পত্নীক বচাব কাৰণ তেওঁক পিছত যদি ধৰা পৰে তেতিয়া তেওঁক জেললৈ পঠাই দিয়া যাব এতিয়া কোলবাৰ্গৰ মতে তলৰ কোনটো স্তৰৰ মৰেল আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেনৰ হৈছে 1 দ্য ইনষ্ট্ৰুমেণ্টেল পাৰ্পছ অৰিয়েণ্টেশ্যন 2 দ্য ছ'চিয়েল অৰ্ডাৰ মেইনটেইনিং অৰিয়েণ্টেশ্যন 3 দ্য পানিছমেণ্ট এণ্ড অবিডিয়েঞ্চ অৰিয়েণ্টেশ্যন 4 দ্য ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপল অৰিয়েণ্টেশ্যন শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ তাৰ মানে দ্য পানিছমেণ্ট এণ্ড অবিডিয়েঞ্চ অৰিয়েণ্টেশ্যন নেক্সট প্ৰশ্ন লেভ বিয়টস্কি refers to the verbal dialogues that children have with themselves as what লেভ বিয়টস্কিয়ে সেই পৰিস্থিতিটো কি বুলি কৈছে য'ত চিলড্ৰেনসকলে ভাৰ্বেলি শব্দৰে নিজৰ লগতেই ডায়লগ কৰে বা কথা পাতে
শুদ্ধ উত্তৰটো কি হ'ব ইগোচেন্ট্ৰিক স্পীচ নে প্ৰাইভেট স্পীচ নে ডিষ্টৰ্টেড স্পীচ নে প্ৰব্লেমেটিক স্পীচ শুদ্ধ উত্তৰটো হ'ব 2 তাৰ মানে প্ৰাইভেট স্পীচ বুলি কোৱা যাব তাক নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্ন কৈছে এছ'চিয়েটিং টয়জ আৰ্টিকলছ অফ clothing, household items, occupations, and colors with specific sex is a demonstration of what? যদি আমি পুতলা বা কাপোৰ কানি বা যিকোনো ঘৰুৱা বস্তু অকুপেশ্যন জীৱিকা বা স্পেচিফিক ছেক্স বা কালাৰ ইয়াৰ বিষয়ে যদি আমি মানে চালি জাৰি চাওঁ তেতিয়াহ'লে ই কিহৰ ডেমনষ্ট্ৰেশ্যন হ'ব এক evolve gender identity 2 gender stereotyping 3 gender theory 4 gender relevance শুদ্ধ উত্তৰ হ'ব gender stereotyping বুলি কোৱা যাব next প্ৰশ্ন in an elementary classroom it is important to do what in an elementary classroom it is important to dash the experiences that a child brings with her কি হ'ব deny neglect ignore build on শুদ্ধ উত্তৰটো হ'ব 4 তাৰ মানে in an elementary classroom it is important to build on the experiences that a child brings with her next a teacher should এজন শিক্ষকে কি কৰিব লাগে এক maximize comparisons among students 2 promote students belonging to certain cultures 3 ignore cultural differences and diversity among students 4 communicate that she respects and values all cultures in the classroom শুদ্ধ উত্তৰ হ'ব 4 তাৰ মানে এজন শিক্ষকে সদায় কমিউনিকেট কৰিব লাগে এনেকুৱাকৈ যাতে তেওঁ সকলো কালচাৰৰ ভ্যালু ৰেসপেক্ট কৰে নেক্সট which of the following constructs does right to education act 2009 advocate তলৰ কোনটো কনষ্ট্ৰাক্টক right to education act 2009 advocate কৰে শুদ্ধ উত্তৰ কি হ'ব integrated education inclusive education segregation নে mainstreaming শুদ্ধ উত্তৰ হ'ব inclusive education next প্ৰশ্ন this is the philosophy that all children have a right to get equal education in a regular school system তলৰ কোনটো এটা ফিলসফি হয় যিটোৱে এইটো কথাত বিশ্বাস কৰে বা গুৰুত্ব দিয়ে যে চিলড্ৰেন সকলৰ অধিকাৰ আছে যে তেওঁলোকে ইকুৱেল এডুকেশ্যন পায় ৰেগুলাৰ স্কুল সিস্টেমৰ পৰা ইনক্লুজন নে মেইনষ্ট্ৰিমিং নে স্পেচিয়েল এডুকেশ্যন নে মাল্টিকালচাৰেল এডুকেশ্যন শুদ্ধ উত্তৰ হ'ব এক তাক ক'ব ইনক্লুজন তাৰপিছত নেক্সট প্ৰশ্ন which of the following represents the correct matching of children in column A with their primary characteristic in column B দুটা কলম দিয়া আছে এটা কলম A কলম A ত আমাক চিলড্ৰেনৰ বিষয়ে দিয়া আছে আৰু কলম B ত তেওঁলোকৰ প্ৰাইমেৰী characteristic লগত মিলাব লাগে কলম A ত আছে gifted learning disabled creative attention deficit hyperactivity disorder ADHD Column B is a lacks reading fluency, can think of original solutions, see tendency to get distracted easily, the ability to learn quickly and independency. শুদ্ধ উত্তৰলৈ যদি যাওঁ তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব 11 নম্বৰ 3 হ'ব তাৰ মানে DCAB বুঝনে DCAB মানে 1 to 2 হ'ব 1 to D হ'ব 2 to C হ'ব 3 to A হ'ব 4 to B হ'ব গতিকে পুনৰ আমি নিজৰ প্ৰশ্নলৈ ঘূৰি যাওঁ একটো আছিল গিফটেডটো খাপ খাব এবিলিটি টু লাৰ্ণ কুইকলি এণ্ড ইণ্ডিপেণ্ডেঞ্চি দুইটো খাপ খাব চিৰ লগত তাৰ মানে লাৰ্ণিং ডিজেবলটো খাপ খাব চিৰ লগত তাৰ মানে টেণ্ডেঞ্চি টু গেট ডিষ্ট্ৰেক্টেড ইজিলি তিনি মানে হৈছে ক্ৰিয়েটিভটো খাপ খাব এৰ লগত তাৰ মানে ইট লেক্স ৰিডিং ফ্লুৱেঞ্চি তিনিটো তাৰপিছত 4B 4 মানে হৈছে গম পাইছে এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ ADHD এয়া খাপ খাব চি লগত টেণ্ডেঞ্চি টু বি লগত can think of original solutions
DCAB ठीक है next learn disabled gifted 3A ঠিক আছে 3A আছে ক্ৰিয়েটিভ হ'লে 2A অ'কে যদিও মই ইয়াত উত্তৰ দিছোঁ আপোনালোকে যদি ক'ৰবাত খেলি মেলি পায় এবাৰ নিজাভাৱে চেক কৰি ল'ব নেক্সট চিলড্ৰেন লাৰ্ণ ইফেক্টিভলি চিলড্ৰেন খুব ভালকৈ ফলপ্ৰসূভাৱে শিকে কেতিয়া এক দ্য টিচাৰ ফুল্লি কণ্ট্ৰলছ এভৰিথিং ডেট হেপেন্স ইন দ্য ক্লাছ ইনক্লুডিং দ্য চিলড্ৰেন টু দে মেমৰাইজ ফেক্টছ গিভেন ইন দ্য টেক্সট বুক ne 3 they copy answers written by the teacher on the blackboard ne 4 they actively participate in different activities and tasks children ketia khub bhalkoi hike শুদ্ধ উত্তৰটো হ'ব 4 তাৰ মানে they actively participate in different activities and tasks next children should dash questions in the class children should be encouraged to ask ek 2 be discouraged to ask 3 not be allowed to ask ne 4 be stopped from asking কোনটো হ'ব 13A হ'ব তাৰ মানে যিমান পাৰে হিমান প্ৰশ্ন ষ্টুডেণ্টক সুধিবলৈ উদগনি দিব লাগে next which of the following is not a key process through which meaningful learning occurs তলৰ কোনটো এনে প্ৰক্ৰিয়া নহয় যাৰ দ্বাৰা এটা অৰ্থপূৰ্ণ শিক্ষণ প্ৰক্ৰিয়া মানে লাৰ্নিং প্ৰক্ৰিয়া আৰম্ভ হয় বা সৃষ্টি হয় এক মেমৰাইজেশ্যন এণ্ড ৰিকল 2 ৰিপিটেশ্যন এণ্ড প্ৰেক্টিছ 3 ইনষ্ট্ৰাকশ্যন এণ্ড ডাইৰেকশ্যন নে 4 এক্সপ্ল'ৰেশ্যন এণ্ড ইণ্টাৰেকশ্যন শুদ্ধ উত্তৰ 1 হ'ব মেমৰাইজেশ্যন আৰু ৰিকল এইটো আমি লাৰ্নিং মিনিংফুল লাৰ্নিঙৰ ভিতৰত নেৰাখোঁ Next, when teachers have positive beliefs about students and their abilities, the students what? যেতিয়া শিক্ষকসকলৰ এটা ধনাত্মক চিন্তা ধাৰা থাকে ষ্টুডেণ্টৰ প্ৰতি তেওঁলোকৰ এবিলিটিৰ প্ৰতি যে তেওঁলোকে কি কৰিব পাৰিব পঢ়িব পাৰিবনে নাই জীৱনত শিক্ষাৰ দিশত কেনেকৈ আগবাঢ়িব তেতিয়া ষ্টুডেণ্টজনৰ মানে কোনটো তলৰ উত্তৰটো শুদ্ধ হ'ব are eager and motivated to learn, become relaxed and stop putting in any efforts to learn, become demotivated and stressed, are not affected in any way. শুদ্ধ উত্তৰটো হ'ব এক তাৰ মানে are eager and motivated to learn এইটো শুদ্ধ উত্তৰ হ'ব next children's errors শিশুসকলে যেতিয়া ভুল কৰে এক তেতিয়া কি কৰিব লাগে reflect how careless children are 2 should be immediately corrected by asking them to do repeated practice 3 are a part of learning and give an insight into their thinking and 4 are insignificant in the teaching learning process শুদ্ধ উত্তৰটো হ'ব 3 তাৰ মানে যদি চিলড্ৰেনৰ ভুল হয় তেতিয়াহ'লে সেয়া লাৰ্নিঙৰ এটা পাৰ্ট বুলি ধৰিব লাগে আৰু আমি তেওঁলোকৰ থিংকিঙত ইনসাইটটো ভৰাব লাগে যে এনেকুৱা হয় হেতু একো নাই moving on to next question it says assessment to কি হয় should be undertaken as a separate activity should be a part of the teaching learning process ne should be done only in terms of marks ne should be based on objective type written task শুদ্ধ উত্তৰটো হ'ব 2 তাৰ মানে assessment should be a part of the teaching learning process টিচিং লাৰ্নিং প্ৰচেছ য'তেই থাকে তাতে এছেছমেণ্ট হোৱাটো বাধ্যতামূলক সেইটো থাকিবই লাগে তেতিয়াহে শিক্ষণ যিটো প্ৰক্ৰিয়া সেইটো কমপ্লিট হ'ব আৰু তাৰ দ্বাৰাহে ষ্টুডেণ্টৰ লাভ হ'ব নহ'লে সেইটো লাভ নহয় নেক্সট ইন এ কনষ্ট্ৰাক্টিভিষ্ট ফ্ৰেম লাৰ্নিং ইজ হোৱাট যদি আমি কনষ্ট্ৰাক্টিভিষ্ট ফ্ৰেমৰ প্ৰসংগত কথা কওঁ তেতিয়াহ'লে লাৰ্নিংটো কি হয় এক্টিভ এণ্ড ছ'চিয়েল ইন ইটছ কেৰেক্টাৰ নে পেছিভ এণ্ড ইণ্ডিভিজুৱেলিষ্টিক ne the process of acquisition of knowledge ne a change in behavior as a result of experience 18 নম্বৰ শুদ্ধ উত্তৰ হ'ব in a constructivist frame learning to সদায় active হয় সক্ৰিয় হ'বই লাগিব and social in its character আৰু সামাজিক গুণ থাকিবই লাগিব তাত যদি সামাজিক আৰু এক্টিভ গুণ নাই তেতিয়াহ'লে ইয়াৰ ফলপ্ৰসূতাত সন্দেহ জন্মিব next what principle
ডাজ দ্য ফলোয়িং হাইলাইট তলত এটা উক্তি দিয়া আছে সেই উক্তিটো পঢ়ি ইয়াৰ তলৰ কোনটো মানে কি নীতি ইয়াত প্ৰতিফলিত হৈছে তাৰ বিষয়ে আমি ইয়াত ক'ব লাগে ষ্টুডেণ্টছ হু ডু নট পাৰফৰ্ম ৱেল এনে ষ্টুডেণ্ট যি ভাল নকৰে পঢ়াৰ ক্ষেত্ৰতো নকৰে ক্লাছৰুমতো নকৰে বিহেভিয়াৰো বেয়া ফিল ডেট দে আৰ নট গুড ইনাফ তো তেনে ক্ষেত্ৰত কিছুমান ষ্টুডেণ্টে ছেল্ফ ৰিয়েলাইজেশ্যন কৰে যে মানে মোৰে ক'ৰবাত কিবা মানে কমি আছে যে মই পঢ়া নাই মই ভাল নহয় এণ্ড ফিল ডিমটিভেটেড আৰু তেনে ক্ষেত্ৰত তেওঁ ডিমটিভেটেড হৈ যায় যে আৰু বাদ দিওঁ আৰু নপঢ়োঁ আৰু তেনে ক্ষেত্ৰত দে আৰ দেন লাইকলি টু গিভ আপ তেনে ক্ষেত্ৰত তেওঁলোকে ত্যাগ কৰি দিব পঢ়া শুনা ইজিলি উইথাউট ট্ৰাইং অৰ পাৰচিষ্টিং ইন ডুইং টাস্ক আৰু তেতিয়া হয়তো তেওঁ পুনৰ সেই কামটো কৰিবলৈ যত্ন নকৰিব হয়তো তেওঁ মানে শ্ৰেণীৰ কথা এৰিব নহ'লে কলেজে হওক বা য'তে তেওঁ পঢ়ি আছে তাৰ পৰা তেওঁ পলাই যাব মই নোৱাৰোঁ আৰু বুলি তেনে ক্ষেত্ৰত আপুনি ইয়াক কোনটো প্ৰিন্সিপালৰ লগত খাপ খুৱাব কগনিশ্যন এণ্ড ইম'শ্যনছ আৰ নট ছেপাৰেবল cognition and emotions are not related heredity and environment are not separable heredity and environment are not related কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব এক তাৰ মানে কগনিশ্যন আৰু ইম'শ্যন এই দুটা বস্তুটো ছেপাৰেবল নহয় মানে মানুহৰ ইম'শ্যনটো যি হয় কগনিশ্যনো সেইটোৱে হয় কগনিশ্যন মানে আমাৰ ব্ৰেইনৰ লগত যিটো জড়িত বস্তু গতিকে ইম'শ্যনে যিটো কথা কয় সেইটো ব্ৰেইনৰ লগত জড়িত হৈয়ে থাকে এনে নহয় যে ব্ৰেইনে কিবা এটা ক'ব ইম'শ্যনে কিবা এটা ক'ব সেইটো মানে পাৰ্থক্যটো বৰ বেছি নাথাকে নেক্সট এ টিচাৰ কেন এনকাৰেজ চিলড্ৰেন টু বিকাম ইফেক্টিভ প্ৰব্লেম ছলভাৰ্ছ বাই হোৱাট এজন শিক্ষকে তেওঁৰ চিলড্ৰেনসকলক বা ষ্টুডেণ্টক এনকাৰেজ কৰিব পাৰে যাতে তেওঁলোক প্ৰব্লেম ছলভ কৰাত বহুত বেছি ফলপ্ৰসূ হয় বহুত বেছি ইফেক্টিভ হয় কেনেকৈ 1. Writing step-by-step solution to all the questions in the textbook. Giving them plenty of opportunities to answer similar kinds of questions from the textbook. Emphasizing on rote memorization of the information given in the textbook. Encouraging children to make intuitive guesses and to look at multiple solutions to the problem. শুদ্ধ উত্তৰটো হ'ব 4 তাৰ মানে এনকাৰেজ কৰিব লাগে যাতে তেওঁলোকে ইনটুইটিভ গেছ কৰে আৰু এটা প্ৰব্লেমৰ যে বহুতখিনি সলিউশ্যন থাকিব পাৰে তেনে ক্ষেত্ৰত তেওঁলোকক ফ'কাছ কৰিবলৈ উদগনি দিব লাগে নহ'লে কি হয় এটা যদি প্ৰব্লেম থাকে আৰু সেই প্ৰব্লেমে এনেকুৱাই প্ৰব্লেম হ'ব বুলি যদি ষ্টুডেণ্টৰ মূৰত ভৰাই দিয়া যায় তেতিয়াহ'লে তেওঁলোকে সেইটোৱে ভাবি ল'ব যে ঠিক আছে মই যদি এইটো নোৱাৰোঁ এইটো নহ'ব আৰু গতিকে এটা প্ৰব্লেমতো বহুতখিনি সলিউশ্যন থাকিব পাৰে সেই ক্ৰিয়েটিভ ৱেজটো তেওঁলোকৰ মূৰত ভৰাব লাগে Next, use of methods where learners' own initiative and efforts are involved is an example of what? এনেকুৱা এটা মেথড য'ত লাৰ্ণাৰসকলে নিজে ইনিচিয়েটিভ লয় নিজে ইফৰ্ট লগায় যাতে তেওঁলোকে শিকিব পাৰে ভাল মানে যিকোনো বস্তুত তেওঁলোকে শিকিব পাৰে তেতিয়া তাক আপুনি কি ক'ব ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চ ক'ব নে ডিডাক্টিভ মেথড নে লাৰ্ণাৰ চেণ্টাৰ্ড মেথড নে ট্ৰেডিশ্যনেল মেথড শুদ্ধ উত্তৰটো হ'ব 3 তাৰ মানে লাৰ্ণাৰ চেণ্টাৰ মেথড যেতিয়া লাৰ্ণাৰে নিজেই শিকিবলৈ চেষ্টা কৰে নিজৰ ষ্টাইলত নেক্সট হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট ইণ্টেলিজেঞ্চ ইজ কাৰেক্ট তলৰ কোনটো উক্তি ইণ্টেলিজেঞ্চৰ লগত জড়িত হয় আৰু শুদ্ধও হয় ইণ্টেলিজেঞ্চ ইজ দ্য এবিলিটি টু থিংক কনভাৰ্জেণ্টলি নে ইণ্টেলিজেঞ্চ ইজ এ ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ ইন বিহেভিয়াৰ এজ এ ৰিজাল্ট অফ এক্সপিৰিয়েঞ্চ নে 3 ইণ্টেলিজেঞ্চ ইজ হেৰিডিটেৰী trait that involves mental activities such as memory and reasoning. Intelligence is multi-dimensional involving several abilities not entirely measurable by intelligence test. 22 number 4 will be correct. That means intelligence is multi-dimensional involving several abilities not entirely measurable by intelligence test. Next, which of the following is the primary socializing agency? তলৰ কোনটো প্ৰাথমিক ছ'চিয়েলাইজিং এজেঞ্চিৰ অন্তৰ্গত ফেমিলি স্কুল গভৰ্ণমেণ্ট নে মিডিয়া 23 নম্বৰ 1 উইল বি কাৰেক্ট ফেমিলি যদি ফেমিলি ভাল নহয় ফেমিলিত যদি চিলড্ৰেন বা ষ্টুডেণ্টক টেকেন কেয়াৰ কৰা হোৱা নাই তেতিয়াহ'লে তেওঁৰ মানে বিপথে যোৱাটো এইটো মানে খাটাং হৈ পৰে নেক্সট দ্য মেজৰ প্ৰপ'জিশ্যন অফ জিন পিয়াজেছ থিয়ৰী ইজ ডেট
জিন পিয়াজেৰ যিটো থিয়ৰী তাৰ এটা প্ৰধান প্ৰপজিশ্যনটো কি চিলড্ৰেনছ থিংকিং ইজ ইনফেৰিয়ৰ টু এডাল্টছ নে চিলড্ৰেনছ থিংকিং ইজ সুপেৰিয়ৰ টু এডাল্টছ নে চিলড্ৰেনছ থিংকিং ইজ কোৱান্টিটেটিভলি ডিফাৰেণ্ট ফ্ৰম এডাল্টছ নে চিলড্ৰেনছ থিংকিং ইজ কোৱালিটেটিভলি ডিফাৰেণ্ট ফ্ৰম এডাল্টছ 24 কাৰেক্ট এনচাৰ উইল বি 4 তাৰ মানে চিলড্ৰেনছ থিংকিং ইজ কোৱালিটেটিভলি ডিফাৰেণ্ট ফ্ৰম এডাল্টছ মানে এডাল্টসকলে যেনেকৈ থিংকিং কৰে চিলড্ৰেনসকলে সেইটো ষ্টেণ্ডাৰ্ড নকৰিব পাৰে বাট দে হেভ দেয়াৰ অ'ন কোৱালিটিজ নেক্সট জেণ্ডাৰ ইজ এ স্লেছ এন জেণ্ডাৰটো কি হয় এক বায়'লজিকেল ডিটাৰমিনেণ্ট হয় নে দুই চাইক'লজিকেল এণ্টিটি হয় নে তিনি ছ'চিয়েল কনষ্ট্ৰাক্ট হয় নে চাৰি ইকনমিক কনচেপ্ট হয় জেণ্ডাৰটো হয় কি Number 3 will be correct. That means gender is a social construct. Social construct hoy. Next, which of the following correctly identifies the broad domains of development? Tolor kuntu broad domains of development ok bhalkoi identify korise. Ek physical, cognitive, social and emotional. Dui emotional, intellectual, spiritual and self. Tini physical, personality, spiritual and emotional, necessary, social, physical, personality or self. Kuntu huddha hobo 26 correct one will be physical tar bisot ahibo cognitive physical to prothom cognitive second social titiot ahibo aru choturthot ahibo emotional okay next moving on 27 number it says which of the following statements regarding children and their learning is correct tolor kuntu ukti শিশু আৰু লাৰ্ণিং এই দুটাৰ পাৰ্থক্যক মানে এই দুটাৰ সম্বন্ধক ভালকৈ দেখুৱাইছে অল চিলড্ৰেন আৰ নেচাৰেলি মটিভেটেড টু লাৰ্ণ এণ্ড আৰ কেপেবল অফ লাৰ্ণিং নে চিলড্ৰেনছ মটিভেশ্যন টু লাৰ্ণ এণ্ড দেয়াৰ কেপেবিলিটি টু লাৰ্ণ ইজ প্ৰি ডিটাৰমাইণ্ড বাই হেৰিডিটি অনলি নে তিনি চিলড্ৰেন ছ'চিঅ' ইকনমিক বেকগ্ৰাউণ্ড ডিটাৰমাইনছ এণ্ড লিমিটছ দেয়াৰ মটিভেশ্যন এণ্ড লাৰ্ণিং কেপেবিলিটি নে চাৰি চিলড্ৰেন হেভ টু বি ৰিৱাৰ্ডেড and punished to make them motivated for learning. So, 27 number 1 will be correct. That means all children are naturally motivated to learn and capable of learning. Tar mane protijon ba protito hikhuye prakritik bhabe teolok motivated hoi thake bibhinno kotha hikibole aru teolokor hetu thake kisuman hoyto bibhinno karonot hetu learning nokore kintu teolokor inherent quality thake hikar. Next, in progressive education, children are seen as what? Jodi ami progressive education or prokhongot kotha kong, hiku hokolok ki buli dhora hoy. Miniature adults, ne passive imitators, ne active explorers, ne blank slates. 28 number 3 will be correct. Tar mane active explorer hoy. Mane teoloke সক্ৰিয় ভাবে অনুসন্ধান কৰিয়ে থাকে প্ৰত্যেক বস্তু নতুন ন বস্তু অনুসন্ধান কৰি থাকে আপুনি চাগে দেখা পাইছে নিজেও চাগে নিজৰ প্ৰসংগটো চাগে প্ৰযোজ্য হ'ব নেক্সট একৰ্ডিং টু লেভ ভিয়টস্কি লাৰ্ণিং ইজ হোৱাট লেভ ভিয়টস্কিৰ যদি আমি কথা কওঁ তেতিয়াহ'লে লাৰ্ণিংটো হয় কি এ ছ'চিয়েল এক্টিভিটি এণ্ড ইণ্ডিভিজুৱেল এক্টিভিটি এ পেছিভ এক্টিভিটি নে কণ্ডিশ্যনড এক্টিভিটি 29 1 will be correct that means a social activity next and last which of the following characterizes a child in the pre-operational stage tolor kuntu characterize hoy at a children or by at a child or by a student or pre-operational stage or circular reactions ne goal directed behavior deferred imitation ne irreversibility of thought so the correct answer will be 4 that means irreversibility of thought reversibility of thought. So that's all in this class. Thank you so much for joining us. প্ৰিয় দৰ্শক পেডাগজিৰ লগত জড়িত কেইটামান প্ৰশ্ন এই ভিডিঅ'টি ডিছকাছ কৰিম প্ৰথম প্ৰশ্নটি হ'ল which one of the following statements is true about the role of heredity and environment প্ৰশ্নটোৱে কৈছে তলৰ কোনটো উক্তিটো শুদ্ধ হয় যদি আমি হেৰিডিটি আৰু এনভাইৰনমেণ্টৰ ভূমিকাৰ কথা কওঁ certain aspects of development are influenced more by heredity and others more by environment নে দুই
A child's ability to learn and perform is completely decided by the genes নে তিনি good care and a nutritious diet can fight off any disorder a child is born with নে চাৰি environment plays a significant role only in the child's language development শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব certain aspects of development are influenced more by heredity and others more by environment মানে কিছুমান যদি আমি দিশৰ কথা কওঁ বিকাশৰ সেইবোৰ প্ৰভাৱিত হয় হেৰিডিটিৰ দ্বাৰা আৰু কিছুমান এনভাইৰনমেণ্টৰ দ্বাৰা হয় নেক্সট প্ৰশ্ন which one of the following statements cannot be attributed to Piaget's theory তলৰ কোনটো উক্তিক আমি পিয়াজেৰ দ্বাৰা দিয়া থিওৰি বুলি নকওঁ development occurs in qualitative stages children construct and use knowledge about their world learning takes place through constant practice children act on their environment শুদ্ধ উত্তৰ হ'ব number 3 that means learning takes place through constant practice এইটো তেওঁৰ দ্বাৰা নহয় বুলি মানে তেওঁৰ দ্বাৰা নহয় আৰু এইটো next which one of the following is not a limitation of the pre-operational thought তলৰ কোনটো pre-operational thoughtৰ সীমা নহয় বা limitation নহয় tendency to concentrate development of the symbolic thought egocentrism নে irreversibility শুদ্ধ উত্তৰ 2 হ'ব development of the symbolic thought number 3 sorry play has a significant role in development of young children for the following reasons except খেলা ধূলা এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় young childrenৰ developmentত তলৰ কোনটো নহয় তাৰে ভিতৰৰ they gain mastery over their body it stimulates their senses it is just a pleasant way to spend time they acquire new skills and learn when to use them শুদ্ধ উত্তৰ 3 হ'ব it is just a pleasant way to spend time এইটো তাৰ ভিতৰত নপৰে বাকিখিনি হয় next which one of the following questions invites children to think critically তলৰ কোনটো কোৱেশ্যনে চিলড্ৰেনক বা শিশুক ক্ৰিটিকেলি থিংকিং কৰিবলৈ মানে সহায় কৰে বা তেওঁলোকক নিমন্ত্ৰণ কৰে do you know the answer to this ne what is the right answer ne can you think of a similar situation ne what are the different ways in which we can solve this কি হ'ব শুদ্ধ উত্তৰ 4 হ'ব what are the different ways in which we can solve this আৰু কি এনে মাধ্যম আছে বা ৰাস্তা আছে যাৰ দ্বাৰা আমি এই সমস্যাৰ সমাধান কৰিব পাৰো বা এই প্ৰশ্নৰ উত্তৰ আমি কৰিব পাৰো next which one of the following options best describes progressive education তলৰ কোনটো অপচনে progressive educationক খুব ভালকৈ বৰ্ণনা কৰিছে learning by doing project method cooperative learning ne thematic units regular unit tests ranking ne personalized learning ability groupings labeling students ne project method ability grouping ne ranking শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ তাৰ মানে learning by doing এটো লাগিব project method আৰু cooperative learning এই তিনটা বস্তু যদি থাকে তাক আমি progressive learning বা progressive education বুলি কম next প্ৰশ্ন which one of the following statements about progressive education explains education is life itself তলৰ কোনটো progressive educationৰ এটা উক্তি হয় য'ত এইটো কথা ব্যাখ্যা কৰা হৈছে যে জীৱন মানে শিক্ষা বা শিক্ষা মানে জীৱন শিক্ষাটো নিজেই এটা জীৱন তেনেকুৱা আৰু school education should continue as long as possible na schools are not required children can learn from their life experiences education in schools should reflect the social and natural world life is the true educator শুদ্ধ উত্তৰ কি হ'ব 7 নম্বৰ 3 হ'ব শুদ্ধ উত্তৰ তাৰ মানে education in schools should reflect the social and natural world next which one of the following can be considered as a contribution of Kohlberg's theory তলৰ কোনটো আমি কোলবাৰ্গছ থিওৰিৰ অৱদান বা কন্ট্ৰিবিউশন বুলি গ্ৰহণ কৰিব পাৰো এক his theory has supported an association between cognitive maturity and moral maturity
2. The theory has elaborate testing procedures. 3. It establishes a clear relationship between moral reasoning and action. 4. His belief is that children are moral philosophers. কি হ'ব শুদ্ধ উত্তৰ 1 হ'ব His theory has supported an association between cognitive maturity and moral maturity. Next, the zone of proximal development refers to what? Zone of proximal development মানে কি বুজায়? The phase when maximum development is possible. 2. The developmental phase when child takes complete responsibility for learning. 3. A context in which children can almost perform a task on their own with the right level of support necessary. The point in learning when support can be withdrawn. কি হ'ব শুদ্ধ উত্তৰ 9 নম্বৰত 3 হ'ব তাৰ মানে a context in which children can almost perform a task on their own with the right level of support. এনেকুৱা এটা প্ৰসংগ বা পৰিস্থিতি য'ত চিলড্ৰেন নিজে তেওঁলোকৰ কামবোৰ কৰিব পাৰে জাষ্ট অলপমান ছাপোৰ্ট লাগে আৰু নেক্সট এন এণ্ড্ৰজিনাছ পাৰ্চনেলিটি ইজ হোৱাট এণ্ড্ৰজিনাছ পাৰ্চনেলিটি মানে কি 1. Refers to men with feminine traits. 2. Has a balance of what are generally considered masculine and feminine traits. 3. It tends to be assertive and arrogant. 4. It adheres to stereotypical gender roles prevalent in the society. So, number 2 will be correct. That means it has a balance of what are generally considered masculine and feminine traits. Feminine or masculine traits or major jitu balance jitu process ba jitu stage status ta androgynous personality boli koa jay. Next, children acquire gender roles through all of the following except children acquire gender roles. Children মানে শিশু সকল gender roles acquire কৰে তলৰ কোনটো বাদ দি মিডিয়া সোশ্যালাইজেশন কালচাৰ টিউটৰিং মিডিয়াৰ পৰাও কৰে সোশ্যালাইজেশন কৰে কালচাৰো কৰে টিউটৰিং পৰা নকৰে নেক্সট one of the critics of standardized test has been that কি হ'ব standardized tester এটা সমালোচনা কোনটো হয় they represent largely the mainstream culture and are therefore biased. Their language is difficult to understand. The test cannot be administered on large populations or they do not give a clear picture of a child's ability. 12, number 1 will be correct. That means they represent largely the mainstream culture and are therefore biased. So bias বুলি কয় কাৰণ এটো mainstream culture বেছি প্ৰাধান্য দিয়ে. Next, the theory of multiple intelligence says that multiple intelligence theory কি কয় Intelligence can be rapidly accelerated. Intelligence can be of several kinds. Paper pencil tests are not helpful. Intelligence can be multiplied with effective pedagogy. 13 2 to শুদ্ধ উত্তৰ হ'ব Intelligence can be of several kinds. বিভিন্ন প্ৰকাৰৰ থাকে. Next, teacher can utilize both assessment for learning and assessment of learning too. Teacher can utilize শিক্ষকে ব্যৱহাৰ কৰিব পাৰে assessment for learning or assessment of learning কিহৰ কাৰণে know children's progress and achievement level, know learning needs of child and select teaching strategy accordingly, assess child's performance at periodic intervals and certify his/her performance, monitor children's progress and set appropriate goals to fill their learning gaps. কি হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ 4 নম্বৰ তাৰ মানে শিক্ষকে চিলড্ৰেনৰ মনিটৰ মানে প্ৰগ্ৰেছ মনিটৰ কৰিব পাৰে আৰু এপ্ৰপ্ৰিয়েট গোল টু ঠিক কৰিব পাৰে যাতে লাৰ্নিং গেপটো ঠিক কৰিব পাৰে নেক্সট which one of the following is not related to continuous and comprehensive evaluation তলৰ কোনটো continuous আৰু comprehensive evaluationৰ লগত সম্পৰ্ক নাই It has been mandated by the Right to Education Act of India. It is an integral part of teaching learning process. Now it focuses on child's achievement in different learning areas. Now it is useful to label children as slow, poor or intelligent. শুদ্ধ উত্তৰটো হ'ব আমাৰ 4 নম্বৰ তাৰ মানে it is useful to label children as slow, poor or intelligent এইটো নহ'ব এইটো ৰিলেটেড টু নহয় কণ্টিনিউৱাছ আৰু কম্প্ৰিহেনচিভ ইভালুৱেশ্যন বাকীখিনি হয় নেক্সট
Giftedness in children can be attributed to what? আমি যে কওঁ চিলড্ৰেন খুব গিফটেড হয়, কিছুমান চিলড্ৰেন গিফটেড হয়, গতিকে এই গিফটেডনেছটো আমি কিহৰ পৰা হোৱা বুলি ক'ব পাৰোঁ? এন ইণ্টাৰপ্লে বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, এ ৰিচোৰ্চ ৰিচ এনভাইৰনমেণ্ট, এ ছাকচেছফুল পেৰেণ্টছ, এ ডিচিপ্লিন ৰুটিন। শুদ্ধ উত্তৰ 1, তাৰমানে এন ইণ্টাৰপ্লে বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। তেওঁৰ বংশগত হ'ব পাৰে আৰু এটা পৰিস্থিতি লগত যোগ হৈ সৃষ্টি হোৱা হ'ব পাৰে। নেক্সট, চিলড্ৰেন কামিং ফ্ৰম socio-economically disadvantaged backgrounds need a classroom environment which, শিশু যিসকল সামাজিক আৰু অৰ্থনৈতিক ভাৱে পিছপৰা বা তেওঁলোকে ইমান সুবিধা নোপোৱা তেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আহে, তেনে পৰিস্থিতিত তলৰ কোনটো ক্লাছৰুম এনভাইৰনমেণ্ট তেওঁলোকে বিচাৰিব? Teaches them good behavior, values and uses their cultural and linguistic knowledge, discourages the use of their language so that they learn the mainstream language, categorizes children based on their abilities. শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 2, তাৰ মানে values and uses their cultural and linguistic knowledge. Okay. Next, the intervention needed for creative and talented children in the classroom rests on what? The intervention needed for creative and talented children in the classroom rests on what? কি হ'ব? ডাইৰেক্ট উত্তৰলৈ যাওঁ এইটো। শুদ্ধ উত্তৰ 1 হ'ব, তাৰ মানে use of customized and stimulating instructional methods by the teacher. Next, which one of the following ways is not a suitable way to help hyperactive children learn? তলৰ কোনটো এটা ভাল বা সুইটেবল ৰাস্তা নহয় যাৰ দ্বাৰা আমি হাইপাৰ এক্টিভ চিলড্ৰেনৰ লাৰ্ণিঙত সহায় কৰিব পাৰোঁ? ব্ৰেকিং আপ এ টাস্ক ইনটু স্মল মেনেজেবল ছেগমেণ্টছ, অফাৰিং অল্টাৰনেটিভ ৱেজ অফ লাৰ্ণিং ইনক্লুডিং ফিজিকেল এক্টিভিটি ইন দেয়াৰ ডেইলি স্কেডিউল, ৰেপ্ৰিমেণ্ডিং দেম অফেন ফৰ বিং ৰেষ্টলেছ। শুদ্ধ উত্তৰটো 4 হ'ব। যদি আমি হেঁতক গালি পাৰি থাকোঁ, ৰেপ্ৰিমেণ্ডিং দেম অফেন ফৰ বিং ৰেষ্টলেছ। Next, patterns of divergent thinking identify children who are? Patterns of divergent thinking identify children who are কি হ'ব? Disabled, dyslexic, creative, resilient. শুদ্ধ উত্তৰ 3 হ'ব, তাৰ মানে creative. Next, which one of the following does not describe the ways in which a teacher can model problem solving for children in the classroom? তলৰ কোনটো ভালকৈ ব্যাখ্যা কৰা নাই য'ত শিক্ষক এজনে মডেল প্ৰব্লেম সলভিং আনে চিলড্ৰেনৰ কাৰণে ক্লাছৰুমত? ডিছকাছ ইয়ৰ থট processes about solving a particular problem, be honest about making mistakes while solving something, use vocabulary like think, ideas, trial and different answers, ask questions with convergent answers. শুদ্ধ উত্তৰ 4 হ'ব, তাৰ মানে ask questions with convergent answers. Next, which one of the following is an emotion? তলৰ কোনটো এটা ইমোশন হয়? memory, fear, attention, stimulus. 2টো হ'ব, ফিয়াৰটো হয়। এইটো আমাৰ ৰবদেই ইমোশন হয়। নেক্সট, a 3-year-old child explains that milk is produced by a machine at the milk booth. Which one of the following offers the best explanation of the child's understanding? এটা 3 বছৰীয়া শিশুৱে এইটো কথা বৰ্ণনা বা ব্যাখ্যা কৰিছে যে গাখীৰটো মিল্ক বুথৰ মেচিনৰ পৰা সৃষ্টি হৈছে। গতিকে তেওঁ এইটো কি এক্সপ্লেইন কৰিব, মানে চাইল্ডে যিটো আণ্ডাৰষ্টেণ্ডিং কৰিছে সেইটো কি হ'ব, মানে তলৰ কোনটো ইয়াক ভালকৈ বুজাব? The child has very limited exposure of the world. The child's answer is based on his/her experience of buying milk from the milk booth. The child has never seen cows. The child's family does not offer a stimulating environment to the child. কি হ'ব? শুদ্ধ উত্তৰ 23 হ'ব আপোনাৰ 2। তাৰ মানে the child's answer is based on his/her experience of buying milk from the milk booth. Next, which one of the following best describes a teacher's role? তলৰ কোনটোত শিক্ষকৰ ভূমিকাক ভালকৈ বৰ্ণনা কৰিছে?
Teacher's most important role in the classroom is to maintain discipline. A teacher should adhere to the prescribed textbook. Completing the syllabus on time, leaving enough time for revision is important. Creating a relaxed space where children learn through dialogue and inquiry. শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 4 এনেকুৱা এনভাইৰনমেণ্ট সৃষ্টি কৰিব লাগে ৰিলেক্স হ'ব লাগে য'ত চিলড্ৰেনসকলে প্ৰশ্নও কৰিব কথা পাতিব তাৰ পৰা শিকিব নেক্সট which one of the following classrooms encourages rich learning তলৰ কোনটো rich learningত উদগনি দিয়ে a classroom with a variety of material displayed in the class beyond the reach of the children so that the material lasts longer a classroom with open activity corners and a variety of children's literature in open shelves accessible any time of the day a classroom with neatly organized material in cupboards brought out once a week for free play a classroom with structured and planned learning driven by textbook content কি হ'ব শুদ্ধ উত্তৰ হ'ব আপোনাৰ 2 তাৰ মানে এনেকুৱা এটা ক্লাছৰুম য'ত ওপেন এক্টিভিটি কৰ্নাৰ থাকে বিভিন্ন ধৰণৰ চিলড্ৰেন লিটাৰেচাৰ থাকে আৰু তেওঁলোকে যেতিয়া মন যায় তেতিয়া হেতু পঢ়িব পাৰে নেক্সট which one of the following best describe the role of textbooks in the classroom শ্ৰেণী কোঠাত পাঠ্যপুথিৰ ভূমিকাৰ বিষয়ে তলৰ কোনটো ভালকৈ বৰ্ণনা কৰিছে they are one of the resource and reference materials available in the class they maintain homogeneity in learning across a state or the nation they provide guidance to teachers and parents about the course of study they form the most essential learning resource in a resource starved context 26 correct answer will be 1 they are one of the resource and reference materials available in the class next the National Curriculum Framework 2005 derives its understanding from NCF National Curriculum Framework 2005 এটো তলৰ কোনটোৰ পৰা সৃষ্টি হোৱা বুলি আমি ক'ব পাৰো Humanism, Behaviorism, Constructivism, Cognitive Theories শুদ্ধ উত্তৰ হ'ব আপোনাৰ 3 Constructivism Next the children in a class can be considered to be motivated if the children in a class শিশু যদি এটা শ্ৰেণী কোঠাত বহুত বেছি motivated বুলি আমি কওঁ কেতিয়া কওঁ if they come to school neatly dressed in uniform they maintain discipline in the class all are regular in attendance they ask questions seeking clarification from the teacher শুদ্ধ উত্তৰ হ'ব আমাৰ 4 they ask questions seeking clarification from the teacher শিক্ষকৰ পৰা মানে clarification যেটা খুজে আৰু প্ৰশ্ন সুধি next which one of the following is the most suitable to improve children's learning তলৰ কোনটো আমি পন্থা লব পাৰো যাতে চিলড্ৰেনৰ লাৰ্নিং টু ইমপ্ৰুভ কৰিব পাৰো regular assessment tests should be conducted teachers should explain the content using different examples and illustrations all types of learning materials should be there in the class teachers should facilitate children to interact with each other on real life situations শুদ্ধ উত্তৰ 4 হ'ব তাৰ মানে টিচাৰে এনেকুৱাকে চিলড্ৰেনক ফেচিলিটেট কৰিব লাগে যাতে সকলোৱে ৰিয়েল লাইফ সিচুৱেচনৰ লগৰ মানে ডিল কৰিব পাৰে Last question the discipline which has a significant role in a learning environment is of the kind which helps এনেকুৱা ডিসিপ্লিন জিটোৱে এনে গুৰুত্বপূৰ্ণ ভূমিকা লয় লাৰ্নিং এনভাইৰনমেন্টৰ বাবে গতিকে কোনটো তলৰ হেতু শুদ্ধ হ'ব children to regulate and monitor their own learning to create silence teachers to give instructions children wrote memorize their lessons 31 তাৰ মানে children to regulate and monitor their own learning হেতুৱে ধন্যবাদ